ভয়াবহ কোভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ আছিলে প্ৰকৃতিৰ ৰাণী মানাহ ৰাষ্ট্ৰীয় উদ্যান কিন্তু দীৰ্ঘ বিৰতিৰ অন্তত অক্টোবৰৰ প্ৰথম সপ্তাহত খোল খাব মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ইতিমধ্যে পৰ্যটক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰত উপস্থিত আছোঁ আৰু যেহেতু মানাহ ৰাষ্ট্ৰীয় উদ্যান কোভিডৰ বাবে বন্ধ হৈ আছিলে আৰু যাৰ ফলত ইয়াত স্থবিৰ হৈ পৰিছিল সকলো যি লজ হোক হোটেল হোক জীপ সাফাৰী হোক হাতী সাফাৰী হোক সকলো স্থবিৰ হৈ পৰিছিল কাৰণ পৰ্যটক ইয়ালৈ অহা নাছিলে বন্ধ হৈ আছিলে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু যেহেতু ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি পহিলা যি সপ্তাহ আছে অক্টোবৰৰ পহিলা সপ্তাহত ইতিমধ্যে খোল খাব মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু কেমেৰা পাৰ্চন ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যি সমগ্ৰ যি দৃশ্য এই দৃশ্য কেমেৰা পাৰ্চন ৰূপমে পোনপটীয়াভাৱে দেখুৱাই আছে প্ৰাঞ্জল দৰ্শকসকলক আৰু দীৰ্ঘ বিৰতিৰ অন্তত কিন্তু এই যি মানাহ যি ৰাষ্ট্ৰীয় উদ্যান এই মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে খোল খাব আৰু মই যেহেতু এই প্ৰৱেশদ্বাৰত উপস্থিত আছোঁ মানাহ ৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰত উপস্থিত আছোঁ আৰু মোৰ যেহেতু ইয়াৰ স্থানীয় প্ৰকৃতি প্ৰেমিক আছে মই তেখেতৰ ওচৰলৈ যাম কি ক'ব আচলতে স্থবিৰ হৈ আছিলে কোভিডৰ বাবে তো আজি আমি উৎফুল্লিত কাৰণ 1 তাৰিখে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান খুলিব বুলি আমি ইতিমধ্যে মুখ্যমন্ত্ৰী এটা ঘোষণা কৰিছে আৰু আমি দাঁতি কাষৰীয়া হিচাপে বা মানাহ প্ৰেমী হিচাপে আমি উৎফুল্লিত বহু বছৰ বিৰতিৰ পিছত কাৰণ ক'ব লাগিব যে মহামাৰীয়ে এনেকুৱা সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে যে কোনো পৰ্যটকৰ ইয়াতে আগমন ঘটা নাছিলে কিন্তু এইবেলিত আমি দেখিবলৈ পাইছোঁ যে আমাৰ যথেষ্টখিনি আমাৰ ৰিজৰ্ট বনাইছে যথেষ্টখিনি আমাৰ উন্নত কৰিছে যে আমাৰ মানাহত আহিলে এইবাৰ আপোনালোকে বিশেষকৈ বহু ধৰণৰ সুবিধা পাব এইটো আমি আপোনালোকক জনাব বিচাৰোঁ আৰু লগতে আমি ক'ব বিচাৰোঁ যে এই বছৰ আপোনালোকে যথেষ্টখিনি মানাহত আহি ভাল পাব ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন সুবিধাৰ আমাৰ ইয়াতে বিভিন্ন ব্যৱস্থা কৰা হৈছে যেহেতু স্থবিৰ হৈ গৈছিলে মানাহ ৰাষ্ট্ৰীয় উদ্যান এইবাৰ কেনেধৰণে সাজু হৈছে সম্পূৰ্ণ সাজু আমি যিবিলাক লজ আছে বা যিবিলাক ৰিজৰ্ট আছে তাহাঁতে কালাৰ চালাৰ কৰিছে বা ডিজাইন কৰিছে আৰু বহুখিনি লজ এতিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে আমি এইবাৰ থকাৰ কাৰণে অসুবিধা নাপায় বা যিসকল অসুবিধা গেষ্ট আছিলে যে সম্পূৰ্ণ গেষ্টৰ কাৰণে কেতিয়াবা অসুবিধা হৈছিলে কিন্তু এইবাৰ নাপায় আৰু আমি এইবাৰ বিশেষকৈ ৰাস্তা ঘাটৰ পৰা আদি কৰি আমাৰ ইয়াতে যিমানখিনি সুবিধা পাব লাগিছিলে সেই সুবিধাখিনি সম্পূৰ্ণ আছে হাতী চাফাৰীৰ পৰা আদি কৰি হাতী চাফাৰী জীপ চাফাৰী আপোনাৰ ৰাফটিং তথা নদীৰ ভিউ বা আমাৰ ইয়াতে জংঘলৰ ভিউ যিমানখিনি আছে সম্পূৰ্ণ ভাল এটা পৰিৱেশ সৌন্দৰ্য পৰিৱেশ আছে সেইটো আপোনালোকক জনাবলৈ পাইছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যিসকল জড়িত আছে তেখেতসকলে কেনেধৰণে জীৱন সংগ্ৰাম কৰিছিল কোভিডৰ ভয়াৱহতা যিহেতু বন্ধ হৈছিলে মানাহ ৰাষ্ট্ৰীয় উদ্যান হয় বিশেষকৈ ক'ব লাগিব যে এক প্ৰকাৰে আমাৰ জীপ চাফাৰী যিসকল জড়িত হৈ আছিলে বা ইয়াতে টুৰিজমৰ গাইড হিচাপে জড়িত হৈ আছিলে তেওঁলোকে একেবাৰে জুৰুলা হৈ পৰিছিলে কাৰণ তেহঁতে আশাৰ ৰেঙনি এনেকুৱা দেখিবলৈ পোৱা নাছিলে কিন্তু এইবেলি এনেকুৱা হৈছে যে এই বাৰ্তাৰ ফলত যে আমাৰ যে মানাহ খুলিব বা আমাৰ পৰ্যটক ক্ষেত্ৰ খুলিব ইয়াতে উৎফুল্লিত হৈ পৰিছে তেওঁলোকে বিভিন্ন টাইমত আজি দেখিবলৈ পাইছোঁ নিজৰ জীপ চাফা কৰিছে নিজৰ গাড়ীৰ এটা যিবিলাক অসুবিধা আছে যিবিলাক খুঁটি নাতি আছিলে সেইবিলাক দূৰ কৰিছে যাতে তেহঁতে ভালকৈ এটা সন্তুষ্ট কৰিব পাৰে পৰ্যটকক সেইটোৰ কাৰণে লাগি আছে হয় নিশ্চিতভাৱে ক'ব লাগিব কাৰণ ভয়াৱহ কোভিডৰ বাবে স্থবিৰ হৈ পৰিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু সম্পূৰ্ণৰূপে বন্ধ হৈ আছিলে পৰ্যটকৰ যি বিচৰণ এই বিচৰণ সম্পূৰ্ণৰূপে বন্ধ হৈ আছিলে লজসমূহ বন্ধ হৈ আছিলে হোটেল বন্ধ হৈ আছিলে আৰু যিসমূহ জীপ চাফাৰীৰ যিসমূহ গৰাকী আছে গৰাকীসকলে কিন্তু দুৰ্বিহ জীৱন অতিবাহিত কৰিব লগা হৈছিল মানাহ ৰাষ্ট্ৰীয় বন্ধ হৈ থকাৰ বাবে ৰূপমে পোনপটীয়াভাৱে এবাৰ দেখুৱাব প্ৰাঞ্জল দৰ্শকসকলক আৰু এই মানাহ ৰাষ্ট্ৰীয় উদ্যান অক্টোবৰৰ পহিলা সপ্তাহতে ইয়াৰ প্ৰৱেশদ্বাৰত দুৱাৰ খোলা হ'ব পৰ্যটকৰ বাবে আৰু ইতিমধ্যে পৰ্যটকক আদৰিবলৈ কিন্তু মানাহ ৰাষ্ট্ৰীয় উদ্যান কিন্তু সম্পূৰ্ণৰূপে যি কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষ কিন্তু ইতিমধ্যে সাজু হৈছে আৰু মোৰ লগত যিহেতু ইয়াৰ প্ৰকৃতি প্ৰেমী আন এগৰাকী আছে কি ক'ব আচলতে বন্ধ হৈ আছিলে পহিলা অক্টোবৰত খুলিব কি ক'ব পহিলা অক্টোবৰত আমাৰ মানাহখন খুলিব আমাৰো ভাল লাগিছে আমিও আমাৰ মানাহৰ লগতে আমাৰ ঘৰ যে আমিতো আজি 14 বছৰ হ'ল মই মানাহৰ জিপচি চলাই থাকোঁ আমাৰ এতিয়া বিৰাট ভাল লাগিছে আজি 2 বছৰ হ'ল আমাৰ মানাহৰ জীপ চাফাৰী কৰিব পৰা নাই আমাৰ লজবিলাকত সেনেকুৱা চলা নাই এতিয়া বিৰাট ভাল লাগে লজবিলাকক কালাৰিং চালাৰিং কৰি আছে আমি অলৰেডি গেষ্ট আহি আছে আমি অলৰেডি গেষ্ট দিছোঁ আজি অলপ মানাহৰ ৰাস্তাটো মেইন ৰাস্তাটো খোলা দিছে মথন কৰি যাব পাৰে আহিব পাৰে কিন্তু অক্টোবৰৰ পাছৰ পৰা আমাৰ ভিতৰৰ যিবিলাক ৰাস্তাবিলাক অলৰেডি চাফা কৰি দিছে এতিয়া ৰাস্তাবিলাক বনাই আছে ক্লিয়াৰ হৈ যাব এতিয়া আৰু মই আৰু কি ক'ম বিৰাট ভাল লাগছে আৰু কি 2 বছৰ যে মানাহটো চলা নাই জীপ চাফাৰীবিলাক কৰিব পৰা নাই
ৰাফটিংবিলাক হোৱা নাই, এলিফেণ্ট চাফাৰী কৰিব পৰা নাই, সেইকাৰণে বিৰাট মানে বেয়া লাগছে। এইবাৰ মুঠতে আমাৰ ভাল লাগছে আৰু কি, এক নিমামো পৰিৱেশ হৈ আছিলে। একদম নিয়মা পৰিৱেশ হৈ আছিলে। আৰু ক'ভিডৰ কাৰণে আমাৰ এনেকুৱা হৈ আছিল, আমাৰ মানাহত ইমান ক'ভিডৰ হেৰি নাই। আমি আগত যেনেকুৱা ক'ভিডৰ কাৰণে যেনেকুৱা জীপ চাফাৰীত যেনেকুৱা মাস্ক লগাই চেনিটাইজাৰ লগাই আমি যেনেকৈ চলিছোঁ, সেনেকৈ আমাৰ চলিব লাগিব। আৰু আমাৰ মানাহত আমাৰ ছাৰেও মানে ভাল এটা কথা কৈ গৈছে যে আমাৰ মানাহত যিবিলাক মানুহ আহে, যদি 2 ঘণ্টা বা 3 ঘণ্টা যদি আমাৰ মানাহৰ অক্সিজেনটো ল'ব পাৰে, বিৰাট ভাল আৰু কি, আমাৰ মানাহৰ অক্সিজেনটো ভাল আৰু কি। কেনেধৰণে সাজু হৈছে এইবাৰ ভাল পৰিৱেশ, মানে আগতকৈ মানে এইবাৰ মানুহ অলপ বেছি হ'ব আৰু কি, মোৰ এটা মানে অনুভৱ আহি আছে। মানে 2 বছৰ যিহেতু মানুহবিলাক আহিব পৰা নাই, ক'ভিডৰ কাৰণে মানুহবিলাক ঘৰত থকাতে মানে আমনি লাগি গৈছে। এইবাৰ মানে বাহিৰত ঘূৰাৰ কাৰণে মানে মানুহবিলাক মানে উৎফুল্ল হৈ পৰিছে, মানে এইবাৰ মানাহত যাম বুলি বিৰাট আশা কৰি আছে আৰু কি। আৰু যিহেতু দীৰ্ঘ বিৰতিৰ অন্তত অক্টোবৰৰ পহিলা সপ্তাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে খোল খাব। আৰু ইয়াৰ পূৰ্বে কিন্তু উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত জীপ চাফাৰী চালকেই হওক বা যিসকল স্থানীয় ৰাইজ আছে বা যিসকল প্ৰকৃতিপ্ৰেমী আছে, তেখেতসকলৰ মাজত আনন্দ দেখিবলৈ পোৱা গৈছে। কাৰণ মানাহ ৰাষ্ট্ৰীয় উদ্যান এক নিমামূল পৰিৱেশত আছিলে ক'ভিডৰ সময়ত, কিন্তু এতিয়া যিহেতু প্ৰথম সপ্তাহত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যি প্ৰৱেশ দুৱাৰ খোল খাব, আৰু ইয়াৰ পিছতে কিন্তু উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আনফালে ৰূপমে দেখুৱাব, যিহেতু পহিলা সপ্তাহত ইয়াৰ অক্টোবৰৰ পহিলা সপ্তাহত যিহেতু মানাহ ৰাষ্ট্ৰীয় উদ্যান খোল খাব, আৰু ইয়াত যিসকল কৰ্মচাৰী, এই কৰ্মচাৰী কিন্তু এতিয়া সাজু হৈ পৰিছে। যিসমূহ তেখেতসকলৰ যিসমূহ কাম কৰাৰ বাবে কিন্তু ইয়াত কৰ্মচাৰী নিয়োগ কৰিছে মানাহ ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই। সুন্দৰভাৱে পেণ্ডেল ইয়াত বনোৱাত আমি দেখিবলৈ পাইছোঁ। আৰু এনেধৰণে যি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যিসমূহ পৰ্যটক আছে, পৰ্যটকক আদৰাৰ বাবে ইতিমধ্যে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কিন্তু ব্যাপক যি প্ৰস্তুতি, এই প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে, এনেধৰণে পেণ্ডেলসমূহ কৰা পৰিলক্ষিত হৈছে। নিশ্চিতভাৱে ক'ব লাগিব, কাৰণ যিহেতু ৰাজ্য চৰকাৰৰ যি নিৰ্দেশ, এই নিৰ্দেশ অনুসৰি যিহেতু অক্টোবৰ পহিলা সপ্তাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে দুৱাৰ খোল খাব। আৰু ইয়াৰ পূৰ্বে কিন্তু ইয়াত সম্পূৰ্ণৰূপে মানাহ ৰাষ্ট্ৰীয় যি কৰ্তৃপক্ষ কিন্তু ব্যাপক প্ৰস্তুতি কৰি থকা দেখিবলৈ পোৱা গৈছে। পেণ্ডেলসমূহ সজাই থকা দেখিবলৈ পোৱা গৈছে, সম্পূৰ্ণৰূপে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ ক'ভিডৰ বাবে এই মানাহ ৰাষ্ট্ৰীয় উদ্যান স্থবিৰ হৈ আছিলে, নিমামূল পৰিৱেশ হৈ আছিলে। কিন্তু যিহেতু পহিলা সপ্তাহত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ খোল খাব পৰ্যটকৰ বাবে, আৰু এতিয়া পৰ্যটকক আদৰিবলৈ এতিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সাজু হৈছে। আৰু যিসমূহ জীপ চাফাৰীৰ লগত জড়িত লোক, যিসমূহ হোটেল লজৰ লগত জড়িত লোক, কৰ্মচাৰী, তেখেতসকলে কিন্তু উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে।